নিৰ্বাচনৰ প্ৰচাৰ কাৰণে আহিছিলোঁ। মোৰ লগত মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা। আমি শেষৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয়, চবেই জানে, ধিং সমষ্টিত। তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছো, আমাৰ প্ৰায় ৬-৭খনমান গাড়ী, হঠাতে কথা নাই বতৰা নাই, অলপ দূৰত এখিনি নিৰ্জন জেগা তাত চবেই ক'লা কাপোৰ, তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে, মুখত ক'লা কাপোৰ বান্ধি, হাতত দীঘল দীঘল ৰড, আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন, মোৰ গাড়ীখনকে আগভাতি ধৰিছে। মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী। মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে। আমি কথা পাতি আহি আছো পৰৱৰ্তী মিটিংখনলৈ। হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে। ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে, আমি তলত দুয়ো তলত শুই দিলোঁ। কিন্তু তেওঁলোকে ৰথ সুমুৱাই সুমুৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে। আৰু হয়, আৰু মোৰো তেজ ওলাইছে, গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়ানৰ তেজ ওলাইছে, মোৰ PSO জনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে। কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে, ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই। আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা, যেনেকে উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকে এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব, এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব, এনেকে চাৰিওফালে দুইফালৰ পৰা আহিছে। খালি গুলী কৰা নাই, কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিলে। আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে, কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে। আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত, নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয়, কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে। তাকো ক'লা পোছাক পিন্ধিছে, ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে, এই অন্ততঃ 10-11টা মানে ক'লা পোছাক পিন্ধিছে। আৰু কংগ্ৰেছ কৰিবলৈ আহিছ, এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে। আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে। গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যেনেকে তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে, ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে, এইটো এটা পঞ্চায়ত নিৰ্বাচন, এইটো বিধানসভাৰো নিৰ্বাচন নহয়। এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে, ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ ষোলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছোঁ। যুগ আছে, তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে, তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে। সেইসকলে, গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰি? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে। গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰো সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ অধ্যুষিত এলেকা, তেওঁলোকে ভয় আৰু সন্ত্ৰাসেৰে ৰাজত্ব চলাব খুজিছে। সেইকাৰণে আপোনালোকে আচৰিত হ'ব, যেতিয়া আমাৰ গাড়ীখন আক্ৰমণ কৰিবলৈ আহিছে, দুইফালৰ পৰা আহিছে। আৰু আচৰিত হ'ব যে তেওঁলোকে ক'লা পোছাক পিন্ধিছে। এইবিলাকতো আগতে চিলাই থৈ সজাই মেলি মুখত ক'লা কাপোৰ, এইবিলাক হঠাতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয়। সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক পিন্ধি আহিছে, দীঘল দীঘল ৰড, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিব বিচাৰে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰড সুমুৱাই মাৰিবলৈ চেষ্টা কৰিলে। ভাগ্য ভাল আমি দুয়ো পিছৰ চিটত আছিলোঁ। আমি তলত, গাড়ীখনৰ তলত যাতে
উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে সেই আইনাৰ টুকুৰা এতিয়াও মোৰ এইফালে তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে, আমাৰ পিএছজনৰ এইফালে কাটি গৈছে, সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে। আপোনালোকে মানে বিহাৰ ইউ পিতকৈও বেছিকে আপোনালোকে ওচৰ মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ, যাওক। আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হ'ম। চাই লওঁ আপোনালোকে কি কৰে। আমি আহি আছিলো মিটিং কৰি, মই প্ৰদ্যুৎ বৰদলৈৰ গাড়ীত আছিলো একেলগে, মোৰ গাড়ীখন তাৰ পিছে পিছে আহিছে। তাৰপিছত সেইখিনি কি জেগা বুলি কয়, ডুমডুমীয়া নতুন বজাৰ পৰা টাৰ্ণিঙত কলা কাপোৰ পিন্ধি মুখত মাৰি ৰডেৰে মানে এনেকে এটেক কৰিছে। আমি তলত বহি লৈছো আৰু মানে এনেকুৱা ধৰণৰ মই জীৱনত মানে দেখা নাই, একদম ৰডেৰে একদম চাৰিওফালৰ পৰা মাৰিছে, এনেকুৱা মই জীৱনত দেখা নাই। আৰু মোৰ গাড়ীৰ ওপৰত আজিলৈকে থাৰ্ড টাইম এটেম্প হৈছে, থাৰ্ড টাইম হৈছে এইটো। আৰু এইটো ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাই কৰাইছে, থাৰ্ড টাইমৰ কাৰণে কৰাইছে, হিমন্ত বিশ্ব শৰ্মাই কৰাইছে। মোৰ গাড়ীখন ভাঙি ৰাখে, একেলগে আহিছে। 20জনমান হ'ব, কলা কাপোৰ পিন্ধি আছে, মুখত কলা আৰু বাঁহ নহয়, একদম ৰড, ডাঙৰ ডাঙৰ ৰড। প্ৰথম এইফালে ফ্ৰণ্টত মাৰোতে, তলত মাৰোতে মই তলত বহি দিলো, গাড়ীত গ্লাছ গ্লাছ সেই মুহূৰ্তত এনেকুৱা লাগিছে মানে। আৰু মই যেতিয়া আগতে চামগুৰিটো এটেক হৈছিলে, তাতকে বেছি ভয়ানকভাৱে ইয়াত এটেক হৈছে, বেছি ভয়ানকভাৱে হৈছে। গাড়ী গৈ থকা অৱস্থাতে গৈ থকা অৱস্থাতে হৈছে। কাৰণ গাড়ীখন অট'মেটিক মানে ফ্ৰণ্টটো যেতিয়া ভাঙি দিলে দুইখন গাড়ীৰে, তেওঁলোকে মানে নেদেখা হ'ল যে শ্ল' কৰিবলৈ বাধ্য হৈ গ'ল। আৰু সেইটো সুযোগতে একদম একদম এয়া আছে ইয়াৰ ৰড, মই চাইডতে বহি আছো, ৰড সিফালে তেখেতৰ ফালে আহিছে, তেখেতৰতো তেজো ওলাইছে চাৰিওফালে। মোৰ গ্লাছবোৰ তলত ভিতৰত সোমাইছে, এইবিলাক কাপোৰ চাপোৰে সোমাইছে। তলত বহি দিলো ন, তলত বহি দিলো, মূৰত গ্লাছ, মই তলত বহিলো, চিটত বহিব পৰা অৱস্থা নাই, তলত বহি পেলাই। কোনে কৰিছে বাইদেউ, কাক ক'ব? মইতোতো কম, যি বিজেপি হিমন্ত বিশ্বৰ নিৰ্দেশতে কৰিছে, বিশ্ব শৰ্মাৰ নিৰ্দেশতে কৰিছে এইবিলাক। বাৰে বাৰে কোনে এটেক কৰিব এইবিলাক? বিজেপি এইটো কৰাইছে, চামগুৰিটো কৰাইছে, ইয়াতো কৰাইছে। আমাৰ যি MP শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানীৰ ওপৰত আজি ভাৰতীয় জনতা পাৰ্টীৰ ভেৰুনীয়া পোহনীয়া গুণ্ডাই সাংঘাতিকভাৱে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। তেওঁলোকৰ গোটেই 4-5খন গাড়ী, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ গাড়ী, আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানীৰ গাড়ী আজি চুৰমাৰকে ভাঙিছে। বৰদলৈ গাৰ পৰা তেজ ওলাইছে, শিৱামণি বৰাৰ গাৰ পৰা তেজ ওলাইছে। আৰু এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোণাপুৰ হাই ছেকেণ্ডেৰীৰ এই খেলপথাৰৰ পৰা মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে আপুনি বাহুবল ধনবল দেখুৱাই আমাৰ কংগ্ৰেছ নেতাসকলৰ ওপৰত যি আক্ৰমণ কৰিছে, আজি প্ৰদ্যুৎ বৰদলৈ দেহাৰ পৰা যি তেজ নিগৰিছে, এটোপাল এটোপাল তেজৰ বিচাৰ 2026 চনত আমি কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাক মই আজি কৈ থৈছো যে ধৈৰ্য আৰু সহ্যৰ সীমা অসমৰ মানুহক হেৰুৱাবলৈ বাধ্য নকৰিব। বালিলৈ যি পাপ, সুগ্ৰীবলৈ সেই পাপ। আপুনি অসম মাতৃৰ চৰণ আজি কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰাই নিজৰ তেজেৰে ধুৱাইছে। স্বাধীনতা সংগ্ৰামতো আমি বহুতে এইখন দেশৰ কাৰণে তেজ দিছিলো, আমি ব্ৰিটিছ পুলিচৰ লাঠি পিঠিত পাতি লৈছিলো। কিন্তু আজি আপোনালোকে শুনি আচৰিত হ'ব যে জেগাই জেগাই বিজেপিয়ে এতিয়া গুণ্ডা ভেৰুনীয়া পাইছে,
তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ তেওঁলোকৰ যি অপকৰ্ম অসমৰ মানুহৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা যি ধৰণে কমি গৈছে আজি তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত আজি বাহুবল ধনাবলে এই পঞ্চায়ত নিৰ্বাচন জিকিবৰ কাৰণে তেওঁলোকে যে ষড়যন্ত্ৰ কৰিছে আমি সেই ষড়যন্ত্ৰক ভয় নকৰো কালিলৈ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল ডিজিপি অফিচত যাব আৰু আমি চাম যে পুলিচে যদি দোষীক উপযুক্ত শাস্তি দিয়ে দোষীক যদি কাৰ্যত কৰে ভাল কথা নহলে আমি গোটেই অসমতে পুলিচ থানাবিলাক আমি ঘেৰাও কৰিবৰ কাৰণে সিদ্ধান্ত লম